জাজি আমগুৰিৰ পৰা ডিমৌলৈকে 4 লেনযুক্ত পথ নিৰ্মাণ কৰি আছে আৰু এই পথত বহুত দুৰ্ঘটনা সংঘটিত হৈ আহিছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ লাচিত কলেজৰ সমীপত। ইয়াত আপোনালোকে এটা দৃশ্য দেখাব লৈছোঁ। ইয়াত এটা গাঁত খান্দি আছিলে আৰু এই গাঁতত এযোৰ চেণ্ডেল আপোনালোকে দেখা পাব। এই চেণ্ডেলযোৰ হৈছে প্ৰধান পেগু নামৰ এজন ব্যক্তিৰ। এই ব্যক্তিয়ে ইয়াত কাম কৰি আছিলে আৰু এই কাম কৰি থকা পাছতে JCB পৰা এডোখৰ মাটি তেওঁৰ গাত পৰে আৰু গাত পৰাৰ পিছত থিতাতে তেওঁ মৃত্যুক আকোৱালি ল'বলগীয়া হয়। পেটৰ যন্ত্ৰণাত কাম কৰি থকা এই শ্ৰমিকজন ইয়াত মৃত্যু আকোৱালি ল'লে। কুশল শৰ্মা নামৰ এটা ঠিকাদাৰ প্ৰতিষ্ঠানে কাম কৰি আছে আৰু তাৰপিছতে এই প্ৰতিষ্ঠানে সমগ্ৰ ঘটনা গাপ দিবৰ বাবে বহুত চেষ্টা কৰিলে। প্ৰশাসন আৰু আৰক্ষী ইয়াত সম্পূৰ্ণ জগৰীয়া হৈছে, কাৰণ তেওঁলোকেও এই কথা গাপ দিছিলে। প্ৰধান পেগু নামৰ যি ব্যক্তি আছিলে, তেওঁৰ পেটৰ যন্ত্ৰণাত সেই কাম কৰিবলৈ আহিছিলে আৰু তেওঁলোকৰ ঘৰৰ যিহেতু ঘৰ আছে, তেওঁ ঘৰৰ মানুহখিনিক অলপ ধনৰ বিনিময়ত এই কথা গাপ দিবলৈও এই কুশল শৰ্মা নামৰ যি ঠিকাদাৰ প্ৰতিষ্ঠানে হেঁচা প্ৰয়োগ কৰাৰো কথা উত্থাপন হৈছে বৰ্তমান। আৰু শ্ৰমিক সুৰক্ষা যি আইন আছে, সেই আইন উলংঘা কৰি পেলাই ইয়াত কাম চলাই থকাৰো এতিয়া কথা উত্থাপন হৈছে। আৰু একাংশ যি সংগঠন, সেই সংগঠনে দাবী উত্থাপন কৰিছে যে এইসমূহ ঠিকাদাৰ প্ৰতিষ্ঠানৰ পৰা যি ঠিকা লাভ কৰিলে ঠিকা উভতাই ল'ব লাগে, নতুনকৈ এই ঠিকা আকৌ দিব লাগে, কিয়নো এই ঠিকাদাৰ প্ৰতিষ্ঠানে কোনো ধৰণৰ শ্ৰমিক সুৰক্ষা আইনক মনা নাই। ৰাষ্ট্ৰীয়ভাৱে এই ঠিকা আৰম্ভ হোৱাৰ পাছৰ পৰা বহু ধৰণৰ ঘটনা সংঘটিত হৈ গ'ল। এই ঘটনাৰ সংঘটিত হোৱাৰ পাছতো প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এইসকল ঠিকাদাৰ প্ৰতিষ্ঠানৰ ওপৰত। সেই কথাহে এতিয়া ৰহস্য আঁৰত আহিছে। আৰু এইসকল ঠিকাদাৰ প্ৰতিষ্ঠানে প্ৰশাসন তথা আৰক্ষীৰ লগতো গোপন মিতিৰালি থকাৰো সন্দেহ প্ৰকাশ কৰিছে একাংশ স্থানীয় ৰাইজে তথা সংগঠনে। ইয়াৰ কিছু দূৰৈত এটা চাৰিআলি আছে, আৰু চাৰিআলিত যিহেতু বৰষুণ দিয়াৰ লগে লগে তাত দুৰ্ঘটনা সংঘটিত হৈ থাকে। বাৰম্বাৰ তাত দুৰ্ঘটনা হোৱাৰ পাছত বাৰম্বাৰ খবৰ দিয়াৰ পাছতো এইসকল ঠিকাদাৰ প্ৰতিষ্ঠানৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। পেটৰ যন্ত্ৰণাত আহি পেলাই এজন ব্যক্তিয়ে যিহেতু কাম কৰি আছিলে, কাম কৰাৰ পাছত তেওঁলোকে মেনেজ কৰিবৰ বাবে মৃত্যুৰ পাছত মেনেজ কৰিবৰ বাবে তেওঁলোকে কিছু পইচা ধন দিলে আৰু ধন দিয়াৰ পাছত মেনেজ কৰিলে। এইসমূহ ঠিকাদাৰ প্ৰতিষ্ঠানৰ ওপৰত অনাগত দিনত লক্ষণীয় হ'ব তেওঁলোকৰ বিভাগে তথা আৰক্ষী প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে। তেওঁলোকে লাভ কৰি থাকিব নে অনাগত দিনত তেওঁলোকে বেলেগক দিবলৈ বাধ্য হ'ব। জাজি আমগুৰিৰ পৰা ডিমৌলৈকে 4 লেনযুক্ত পথ নিৰ্মাণ কৰি আছে আৰু এই পথত বহুত দুৰ্ঘটনা সংঘটিত হৈ আহিছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ লাচিত কলেজৰ সমীপত। ইয়াত আপোনালোকে এটা দৃশ্য দেখাব লৈছোঁ। ইয়াত এটা গাঁত খান্দি আছিলে আৰু এই গাঁতত এযোৰ চেণ্ডেল আপোনালোকে দেখা পাব। এই চেণ্ডেলযোৰ হৈছে প্ৰধান পেগু নামৰ এজন ব্যক্তিৰ। এই ব্যক্তিয়ে ইয়াত কাম কৰি আছিলে আৰু এই কাম কৰি থকা পাছতে JCB পৰা এডোখৰ মাটি তেওঁৰ গাত পৰে আৰু গাত পৰাৰ পিছত থিতাতে তেওঁ মৃত্যুক আকোৱালি ল'বলগীয়া হয়। পেটৰ যন্ত্ৰণাত কাম কৰি থকা এই শ্ৰমিকজন ইয়াত মৃত্যু আকোৱালি ল'লে। কুশল শৰ্মা নামৰ এটা ঠিকাদাৰ প্ৰতিষ্ঠানে কাম কৰি আছে আৰু তাৰপিছতে এই প্ৰতিষ্ঠানে সমগ্ৰ ঘটনা গাপ দিবৰ বাবে বহুত চেষ্টা কৰিলে। প্ৰশাসন আৰু আৰক্ষী ইয়াত সম্পূৰ্ণ জগৰীয়া হৈছে, কাৰণ তেওঁলোকেও এই কথা গাপ দিছিলে। প্ৰধান পেগু নামৰ যি ব্যক্তি আছিলে, তেওঁৰ পেটৰ যন্ত্ৰণাত সেই কাম কৰিবলৈ আহিছিলে আৰু তেওঁলোকৰ ঘৰৰ যিহেতু ঘৰ আছে, তেওঁ ঘৰৰ মানুহখিনিক অলপ ধনৰ বিনিময়ত এই কথা গাপ দিবলৈও এই কুশল শৰ্মা নামৰ যি ঠিকাদাৰ প্ৰতিষ্ঠানে হেঁচা প্ৰয়োগ কৰাৰো কথা উত্থাপন হৈছে বৰ্তমান। আৰু শ্ৰমিক সুৰক্ষা যি আইন আছে, সেই আইন উলংঘা কৰি পেলাই ইয়াত কাম চলাই থকাৰো এতিয়া কথা উত্থাপন হৈছে। আৰু একাংশ যি সংগঠন, সেই সংগঠনে দাবী উত্থাপন কৰিছে যে এইসমূহ ঠিকাদাৰ প্ৰতিষ্ঠানৰ পৰা যি ঠিকা লাভ কৰিলে ঠিকা উভতাই ল'ব লাগে, নতুনকৈ এই ঠিকা আকৌ দিব লাগে, কিয়নো এই ঠিকাদাৰ প্ৰতিষ্ঠানে কোনো ধৰণৰ শ্ৰমিক সুৰক্ষা আইনক মনা নাই। ৰাষ্ট্ৰীয়ভাৱে এই ঠিকা আৰম্ভ হোৱাৰ পাছৰ পৰা বহু ধৰণৰ ঘটনা সংঘটিত হৈ গ'ল। এই ঘটনাৰ সংঘটিত হোৱাৰ পাছতো প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এইসকল ঠিকাদাৰ প্ৰতিষ্ঠানৰ ওপৰত। সেই কথাহে এতিয়া ৰহস্য আঁৰত আহিছে। আৰু এইসকল ঠিকাদাৰ প্ৰতিষ্ঠানে প্ৰশাসন তথা আৰক্ষীৰ লগতো গোপন মিতিৰালি থকাৰো সন্দেহ প্ৰকাশ কৰিছে একাংশ স্থানীয় ৰাইজে তথা সংগঠনে। ইয়াৰ কিছু দূৰৈত এটা চাৰিআলি আছে, আৰু চাৰিআলিত যিহেতু বৰষুণ দিয়াৰ লগে লগে তাত দুৰ্ঘটনা সংঘটিত হৈ থাকে। বাৰম্বাৰ তাত দুৰ্ঘটনা হোৱাৰ পাছত বাৰম্বাৰ খবৰ দিয়াৰ পাছতো এইসকল ঠিকাদাৰ প্ৰতিষ্ঠানৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। পেটৰ যন্ত্ৰণাত আহি পেলাই এজন ব্যক্তিয়ে যিহেতু কাম কৰি আছিলে, কাম কৰাৰ পাছত তেওঁলোকে মেনেজ কৰিবৰ বাবে মৃত্যুৰ পাছত মেনেজ কৰিবৰ বাবে তেওঁলোকে কিছু পইচা ধন দিলে আৰু ধন দিয়াৰ পাছত মেনেজ কৰিলে। এইসমূহ ঠিকাদাৰ প্ৰতিষ্ঠানৰ ওপৰত অনাগত দিনত লক্ষণীয় হ'ব তেওঁলোকৰ বিভাগে তথা আৰক্ষী প্ৰশাসনে
কি ব্যৱস্থা গ্ৰহণ কৰে, তেওঁলোকে ঠিকা তেওঁলোকে লাভ কৰি থাকিব নে অনাগত দিনত তেওঁলোকে ঠিকা তেওঁলোকে বেলেগক দিবলৈ বাধ্য হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।